এটা কথা সকলোৱে ভাবি চায়নে বাৰু? আমি ফলোৱাৰ্ছ বিচাৰি বিচাৰি মানুহবোৰক হেৰেছমেণ্ট কৰা নাইতো। সেইটো এবাৰ নিজৰ ওপৰত কুৱেশ্যন কৰি চাব। গুড মৰ্ণিং। ওম চাইৰাম। সকলোৰে দিনবোৰ শুভ হওক। আহি গ'লোঁ এতিয়া কিটচেন। ছোৱালী ফৰমাইছ বোলে চেৱে খায়। ইফালে প্ৰথম মানুহজনৰ পানী এগিলাচ ৰেডি কৰি দিছোঁ। অঁ, দেউতালৈ দিছোঁ গৰম পানী, মোলৈ গৰম পানী। পানীগিলাচ সদায় ইয়াত এনেকৈ ৰেডি কৰি থওঁ, নহ'লে দিবলৈও পাহৰোঁ, খাবলৈও পাহৰোঁ। বোলে কিটচেনত আহি গ'ল নহয়, এইফালে ৰুটি বেলিছে দিছেনে? কি নকৰে মানে ছোৱালী। এনেকুৱা আমি কি কাম কৰিছোঁ যাৰ কাৰণে আমাক মানুহে ফ'ল' কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে, কমেণ্ট কৰিব লাগে? এনেকুৱাতো আমি একো কামেই কৰা নাই, কিন্তু কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু কৰিব পৰা নাই। তাতো কওঁ, সকলো মানুহকে পইচা দৰকাৰ হয়। বিশেষকৈ ঘৰৰ ভিতৰত সোমাই থকা গৃহিণীবোৰতো হাত খৰচৰ কাৰণে পইচা লাগে। এনি টাইম মানুহজনৰ ওচৰত হাত পাতি থাকিব নোৱাৰে ন। আৰু কেতিয়াবা এনেকুৱা হয়, ঘৰখনক কিবা এটা ক্ষেত্ৰত সহায় কৰিব পাৰিলে মানুহগৰাকী কিমান মনটো ভাল লাগে। আৰু নিজৰ বস্তুটো যেতিয়া মানুহজনক পইচা নোখোজাকৈ নিজেই কিনিব পাৰোঁ, তাতকৈ আৰু সুখ কিবা লাগে জানো? সেইটো কাৰণে ফেচবুকে এটা ধুনীয়া প্লেটফৰ্ম দিছে, মানুহে সেইটোকে ইউজ কৰিছে। কিন্তু এটা কথা, আমি সকলোৱে ঘৰত কাম কৰোঁ। সেইখিনিকে ধৰক কোনোবাই বেলেগ ৰহন সনাই দেখুৱাইছে, কোনোবাই ধৰক খংখচকৈ দেখাইছে, কোনোবাৰ কাৰোবাৰ জীৱনটো ইমানেই দুখ গৈছে, সেই দুখখিনিত মানুহে অকণমান সহযোগী হৈছে, দুখবোৰ পূৰ হ'বৰ কাৰণে অকণমান সমভাগী হৈছে, হয়নে? কোনোবাই ধুনীয়া এটা বস্তু বনাইছে, সেইটোকে দেখুৱাইছে, তাৰ পৰা মানুহে শিকিছে। কাৰোবাৰ ল'ৰা ছোৱালী জন্ম হৈছে, জন্ম হোৱাৰ সময়ত কি কৰিব লাগে, কি কৰিব নালাগে, কি খুৱাব লাগে, হয়নে? সেইখিনি দেখাইছে। তাতে মানুহে কিছুমানে আপ্লুত হৈছে, ভাল পাইছে। ধৰক মানে সকলো মানুহ বিজি থাকে, বিজিৰ মাজত অকণমান নিজৰ কাৰণে টাইম এটা উলিয়াইছে, ভিডিঅ' এটা বনাইছে, কিবা এটা নিজৰে চখ এটা পূৰ হৈছে, ধৰক তাৰ পৰা চখো পূৰ হৈছে, পইচাও পাইছে। সেইটো কাৰণেই মানুহক ফ'ল' কৰিবলৈ কয়। কিন্তু মই এইটো কথাই কওঁ, ফ'ল' কৰিবলৈ কাকো ক'ব নালাগে। হয়, আমি যদি ফ'ল' কৰক কৈ থাকোঁ, তেনেহ'লে আমি বেলেগক এটা হেৰেছমেণ্ট দিয়া নিচিনা হয়। যোনে আপোনাক ভাল পায়, আপুনি ভিডিঅ' দি থাকিব, আপোনাৰ নিজৰ কাম নিজে কৰি গৈ থাকিব, তেতিয়া আপোনাক নিশ্চয় মানুহে ফ'ল' কৰিবই কৰিব। গম পাইছেনে? যোনে যেনেকৈ ভাবি থাকক। এতিয়া এটা কথা কওঁ, আমি বাৰু সাধাৰণ মানুহ হৈ ভিডিঅ' বনাই আছোঁ। চেলিব্ৰিটিবোৰেতো ভিডিঅ' বনাই আছে, তাৰ পৰা পইচা ঘটি আছে। এই আপোনাৰ মন্ত্ৰীবোৰৰ পত্নীও দেখোন ভিডিঅ' বনাই আছে, সেইবোৰক দেখোন একো ক'বলৈই নাযায়। এই সৰু সৰু মানুহকেইটাই যে টকা ঘটি আছে, হয়, কিছুমানে এইটো প্লেটফৰ্মক ইমান বেয়াকৈ লৈছে, মানে টকা ঘটিবৰ কাৰণে নিজৰ দেহা দেখুৱাইছে, বেয়া বেয়া বাক্য কৈছে, বেয়া ভিডিঅ'বোৰ তেনেহ'লে আপোনালোকে কিয় প্ৰচাৰ কৰে? বেয়া ভিডিঅ'বোৰ প্ৰচাৰ কৰিব দৰকাৰ নাই নহয়, কিয় শ্বেয়াৰ কৰে? ভাল কিবা এটা একো শ্বেয়াৰ নকৰে। বেয়া ভিডিঅ' এটা দিয়াৰ লগে লগে, মাৰপিট কৰাৰ লগে লগে, কোনোবাই কাৰোবাক মাৰিছে, মাৰধৰ কৰিছে, কাটিছে, সেইবোৰ কিন্তু বহুত শ্বেয়াৰ হয়। ভাল কিবা এটা শ্বেয়াৰ হয়নে? নহয়। সেইটোৱে কথা। মানুহ কোনফালে গতি কৰিছে? ভাল মানুহে ভালেই চাব, বেয়া মানুহে বেয়াই চাব। এতিয়া ইমান ধুনীয়া এটা প্লেটফৰ্ম পাইছে কাৰণে ইউজ কৰিছে, তাতো ঢেৰ মানুহে কিবা কিবি কৈছে। কৈ থাকিব, নিজৰ কাম কৰক, কিন্তু এটা কথা, হেৰেছমেণ্ট কাকো নিদিব। কি আছে? ডেইলি ব্লগ বনোৱাবোৰে কেনেকৈ কি দেখুৱাইছেনো? নিজৰ ঘৰখন কেনেকৈ পৰিপাটিকৈ ৰাখিছে, কেনেকৈ কি কৰিছে, তাৰ পৰা বহুতেই শিকিছে। এটলিষ্ট কিছুমান মানুহে ধৰক ঘৰটো পৰিপাটিকৈ ৰাখিব নাজানে, সেইটোও শিকিছে। সেইটো শিকিব লগা কথা নহয়, কিন্তু শিকিছেতো। খানা এটা ইউটিউবত গৈ চালে মানে ইমান দীঘলীয়া কৰি দিয়ে। ফেচবুকত এতিয়া সৰু সৰু ৰিলচবোৰে মানে ধৰক এতিয়া সেইবোৰ শিকাইছে, পটককৈ বনাই খুৱাব পাৰিছে, ভেৰাইটিজ খানা বনাই খুৱাব পাৰিছে। কোনোবাই ডান্স এটা দেখুৱাইছে, ডান্সটোকে কোনোবা ল'ৰা ছোৱালী শিকিছে, হয়নে? বিভিন্ন মানুহে বিভিন্ন কাম শিকি আছে, যোনবোৰৰ ধৰক শিকিব লগা নাই। মই এটা কথাই বুজি নাপাওঁ, মানুহৰ শিকিব লগা একোৱে নথকা নহয়। আমি জিন্দগী ভৰ শিকিয়ে থাকিব লাগিব। এটা কথা, আপুনি কি শিকাব বিচাৰিছে? কিছুমান হয়, মানুহে খাই দেখুৱায়, ৰাক্ষসৰ দৰে খাই দেখুৱায়, এগাল খাই দেখুৱায়, সেইবোৰ দেখোন ভিউজ মানুহে পায়। সেইবোৰকে মানুহে চাই ভাল পায়। মানুহে ভাল কাম এটা কৰিবলৈ গৈছে, ঘৰতে বহি টকা এটা ঘটিছে, তাততো কোনো বেয়া কাম কৰা নাই নহয়। মই ফেচবুকত ভিডিঅ' বনাইছোঁ, মই কিবা এটা পাইছোঁ, মই নিজৰ
মনৰ পচন্দৰ বস্তু এটা কিনিব পাৰিছোঁ। মই মানুহক হয় প্ৰথমতে ময়ো এতিয়া অনুভৱ কৰিছোঁ, হয় মই হেৰেছমেণ্ট কৰাৰ আগতে এতিয়া অনুভৱ কৰিছোঁ কিয় জানে, ফ'ল' কৰিব বুলি কাক কৈছোঁ, যিবোৰ নিজৰ হয়, নিজৰ মানুহকেইটাক কৈছোঁ ফ'ল' কৰি দিবি হা, নিজৰ ফ্ৰেণ্ডবোৰক কৈছোঁ মই পেজ এটা খুলিছোঁ ন ফ'ল' কৰি দিবি হা, তাত নকৰিলেও কোনো কথা নাই। আৰু কোনোবা মোৰ ফ্ৰেণ্ডে যদি কৰা নাই, মোৰ পেজটো ফ'ল' কৰা নাই ন, কৰি দিবি ভালে ভালে, সেইটো নিজৰ ভাবি কৈছোঁ, বাকী কাকো আমি ক'বলৈ যোৱা নাই। সেইটো কাৰণে মই আপোনালোকক কওঁ, নিজৰ কাম নিজে কৰি যাওক। নিজৰ কামৰ দ্বাৰাই নিজৰ ব্যৱহাৰ, নিজৰ পৰিচয়টো ওলাই পৰে, হয়নে? এনেকুৱা কামো নকৰিব, টকা ঘটিবলৈ গৈ নিজক হেৰাইও নেপেলাব আৰু নিজৰ মান সন্মানো নাইকিয়া নকৰিব। ফ'ল' কৰক। আপোনাৰ যদি ভিডিঅ' ভাল হৈছে তেনেহ'লে মানুহে নিশ্চয় ফ'ল' কৰিব আৰু কৈ থাকিব, ইমান ধুনীয়া প্লেটফৰ্ম এটা দিছে, মানুহে ইউজ কৰিছে, তাত ধুনীয়াকৈ ইউজ কৰাবোৰে কৰি আছে, বেয়াকৈ কোৱাবোৰে কৈ আছে, নোৱাৰাবোৰে চাই আছে, জ্বলি আছে, মৰি আছে, বছ সিমানেই কথা। এতিয়া মোৰ ভাবিলে মোৰ নিজৰে লাজ লাগে জানে, ফ'ল' কৰিব। হয় নতুনকৈ যেতিয়া পেজটো খুলিছিলোঁ কি হ'ব কি নহ'ব, তেতিয়া জানেনে 50টা, প্ৰথমতেতো 17টা 18টা ভিউজ হৈছিলে, চাইছিলে, তথাপিও মই সুখী জানে, এতিয়াও মই সুখী। মই মোৰ কাম কৰি গৈছোঁ, কোনোবাই মোক ভাল পালে ভাল চাইছে, নাপালে নাচাইছে, তাতো মোৰ জোৰ জবৰদস্তি বুলি ক'বলৈ একো নাই, সদায় কৈ যাওঁ। আৰু কেতিয়াও আপুনি জোৰ জবৰদস্তি কৰি কাকো ওচৰত ৰাখিবও নোৱাৰে, কাকো ফ'ল' কৰাবও নোৱাৰে, নিজৰ মোবাইল নিজৰ কথা, হয়নে? জোৰ জবৰদস্তি কৰি ফ'ল' এটা কৰালেই যেনিবা তেওঁ আপোনাৰ সদায় ভিডিঅ' চাবনে? যি মন খুলি আপোনাক ফ'ল' কৰিব তেওঁ সদায় আপোনাক চাব, আৰু আপোনাক যদি ভাল লাগে নিশ্চয় চাবনে? চাবই। সেইটো কাৰণে কোনো দৰকাৰ নাই, নিজৰ কৰ্ম কৰি যাওক, নিজৰ ধুনীয়া এটা প্লেটফৰ্ম পাইছে, সেইটো ধুনীয়াকৈ ইউজ কৰক, সেইটোৱে মই কওঁ। বুজি পাইছে? মই বোলো আজি সেইটোকে জনাওঁ, মোৰ মনলৈ সেইটোকে আহিছে কুৱেশ্যন, মানে মই বোলো সঁচাকৈ হেৰেছমেণ্ট কৰিছিল নি বাৰু? সেইকাৰণে মোক ভাল পোৱাবোৰে মোক সদায় চাব, মোক বেয়া পোৱাবোৰে চোৱাও নাই, লুকায়ে চাই থাকক, কিবা কৰিয়ে চাওক, মোৰ তাতো প্ৰব্লেম নাই। আমি কামটো কৰিবলৈ গৈ কেতিয়াবা লোকৰ পৰা কিবা এটা শুনিলে বেয়াও লাগে ন, যিহেতু নিজেই কৰি আছোঁ, নিজেই খাইছোঁ, নিজে কষ্ট কৰিছোঁ, তাত 2 পইচা ঘটিছোঁ, তাতো আকৌ লোকৰ কথা কিয় শুনিম? একোতো দেহা উলিয়াবলৈ যোৱা নাই। আচলতে আপুনি যেনেকেই যি কৰক, কিছুমান মানুহে ভাল নাপায়, মুঠতে সেইটোৱে, আৰু নিজৰ কৰ্ম কৰি যাওক মুঠতে, বুজি পাইছে? এবাৰ ভাবি চাবচোন কথাষাৰ দকে, আমি কি কৰি আছোঁ। ননচা মানুহজনীও নাচিব লগা হৈ গৈছোঁ। মানে মই বিশেষকৈ মানুহক হহঁুৱাই ভাল পাওঁ, সেইকাৰণে মই সৰু ভিডিঅ' কিছুমান বনাই থাকোঁ হহুৱাবৰ কাৰণে। মই একচুৱেলি তেনেকুৱা টাইপৰ নহয়। কিছুমানে ভাবে এই পইচা লোভিয়ানি, এনেকুৱা মানুহজনৰ পৰা পইচা লৈ কিছুমান ভিডিঅ' বনাওঁ যে, সেইবোৰ মানুহে মানে একদম বুজিয়ে নাপায়। মই মানুহক হহুৱাবৰ কাৰণেহে মই বনাওঁ, গম পাইছেনে? নিজৰ অজস্ৰ প্ৰব্লেম থাকে, তাৰ ভিতৰত যদি কোনোবাই আপোনাক হহুৱাব পাৰে কিমান ভাল লাগে ন? সেইটো হিচাপে হহুৱাওঁ দেই, বাকী আৰু কি আৰু। ঠিক আছে তেন্তে, আৰু কি ক'মনো, এবাৰ কথাষাৰ ভাবি চাব নিজে। তেন্তে আজিলৈ আহিছোঁ, সদায় কোৱাটোৱে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।